মাত্ৰ 13,000 টকাতে এখন বিছনা কিনি লৈ যাওক কেছ টকা দিয়ক কোনো ফাইনেন্স নহয় এখনৰ দাম হ'ব মাত্ৰ 18,000 টকা আপুনি কওকচোন যদি গুৱাহাটী নগাঁও সাইডৰ পৰা আহে সামগ্ৰী আহিব 3 কিলোমিটাৰ আহি পেলাই স্কুল এটা পাব জাতীয় বিদ্যালয় আৰু এখন বিল্ডিং পাব আৰু যদি আমবাগান তেজপুৰ এনেকুৱা যদি লখিমপুৰ সাইডৰ পৰা আহে তেতিয়াহ'লে বৰ্মা বাজাৰ পাৰ হৈ যেটো দোকান পাব অপোজিট মছজিদ আছে এইখনৰ দাম মাত্ৰ 40,000 টকাত আপোনালোকে এইখন পাই যাব এই বিছনাখন পাই যাব মাত্ৰ 40,000 টকা 20 বছৰলৈ গ্যাৰান্টি আছে এটো 40 বছৰ গ্যাৰান্টি 40 বছৰ এইখনৰ দাম 40,000 টকা এইখনৰ দাম 40,000 টকা এইখনৰ দাম 40,000 টকা এইবিলাক সব এইখনৰ দাম 40,000 টকা এইখনৰ দাম আছে 38,000 আপোনাৰ ভিডিও চাই যদি আহে 32 দি দিম 32 দি দিব 32 দি দিম বাপৰে এইখন কিমান এইখন সেম প্ৰাইস 32 এইখনৰ দাম 32 এইখনৰ দাম এইখনৰ দাম আছে আপোনাৰ 45,000 যদি আপোনাৰ ভিডিও শেয়াৰ কৰি আহে কোনোবা 38 দি দিম 38 দি দিব 38 দি দিম বাপৰে 32 38 এইখন এইটো চাব এইটো আমি থৈ দিব নেকি এইয়া সাপ মাৰিছো হা সাপ মাৰিছো সাপ মাৰিছে হয় হয় এই পালংক সাপ আমি কিয় আপুনি কিয় মাৰিছে একো নহয় নেকি একো নহয় এনেকুৱা সাৰ্ভাৰে ইয়াৰ ৱাটাৰ প্ৰুফ হয় ইয়াৰ সব বিছনাত পানী মাৰি আছে ইয়াৰ সব এই ৱাটাৰ প্ৰুফ হৈছে নেকি ৱাটাৰ প্ৰুফ সঁচাকে এনেকুৱা আপুনি ধুব পাৰিব যদি পানী মাৰিছে পালংক একো নহয় একো নহয় 12,000 টকাত মানে এইখন এই দুখন এই তিনিখন দি দিব মাত্ৰ 12,000 টকা কৈছে নেকি আপোনাৰ হাতত যদি মাত্ৰ 18,000 টকা আছে আপুনি বিছনা কিনিব পাৰিব যদি মাত্ৰ 9,000 টকা আছে আপুনি সোফা কিনিব পাৰিব যদি মাত্ৰ 15,000 টকা আছে আপুনি গডৰেজ কিনিব পাৰিব আৰু যদি আপোনাৰ হাতত থকা একেবাৰে কম তেনেহ'লে বাজাজ ফাইনেন্সৰ জৰিয়তে আপোনালোকে ফাইনেন্স কৰি আপোনালোকে কিনিব পাৰিব যিহেতু আপোনালোকৰ যদি সিবিল স্কোৰ ভাল হয় আপোনালোকে ফাইনেন্সতো কিনিব পাৰিব আজি মই আহিছোঁ বৰ্তমান বৰ্মা বজাৰত আৰু বৰ্মা বজাৰত বিশেষকৈ আচলতে ফেমাছ এখন ফাৰ্নিচাৰ দোকান বুলি ক'ব লাগিব গোটেই অসমৰ পৰাই কাষ্টমাৰ আহি তেখেতসকলৰ দোকানৰ পৰা কিনি লৈ যায় মোৰ লগতে আছে আমাৰ দাদা আছে ইদ্ৰিছ আলী দাদা দাদা আপোনাক স্বাগতম আসসালামু আলাইকুম বিশেষকৈ অসমৰ চুকে কোণে আপোনাৰ এই ফাৰ্নিচাৰ দোকানৰ চৰ্চা চলে আৰু বিশেষকৈ বৰ্মা বজাৰত আপোনাৰ ফাৰ্নিচাৰখন আমি দোকানখন দেখিছোঁ ষ্টক দেখি মোৰ মানে মূৰ ঘূৰাই গৈছে আচলতে গোটেই অসমৰ ৰাইজক আমি আপোনাৰ সেই ফাৰ্নিচাৰ দোকানখনৰ ষ্টকখিনি দেখুৱাব বিচাৰিছোঁ আৰু ৰেটখিনি যিমান সম্ভৱ আমি ৰেটখিনি ক'ব বিচাৰিছোঁ ঠিক আছে আমি অলপ ষ্টকখিনি দেখাই দিওঁ আপুনি কওক মই আচলতে কোনখনত কি নাম হয় মই নাজানো আপুনি কৈ এইটো সেগুন হয় 6 সিটাৰ 12 mm গ্লাছ আছে এটা কিছুমানে 8 mm 10 mm গ্লাছ দিয়ে 5/3 5/3 ফুটি গ্লাছ দিয়ে আমি 6 3.5 গ্লাছ দিওঁ আমি গ্লাছত কম দিওঁ 12 mm গ্লাছ দিওঁ কমপ্লিট সেগুনৰ আছে এখনৰ প্ৰাইস আছে আপোনাৰ 35 হয় আপোনাৰ ভিডিও চাইলে ডাইৰেক্ট 30,000 টকা এইখন কোৱালিটি আছে আচ্ছা এইখন 45 দাম আছে এইটো কোৱালিটি চাওক এটো তলৰ ফ্ৰেমটো বহুত ধুনীয়া ষ্টাইলিশ আছে এইখনো 12 mm গ্লাছ হয় 12 mm গ্লাছ আমি সব 12 mm গ্লাছ দিওঁ আচ্ছা এইখনৰ দাম আছে আপোনাৰ 42,000 এটা আপোনাৰ ভিডিও চাই যদি কোনোবা 8,000 টকা ডিসকাউন্ট দিয়া হ'ব 8,000 টকা ডিসকাউন্ট 34,000 এখন 6 সিটাৰ সেগুনৰ ডাইনিং হয় এখন 34 হয় সেম প্ৰাইস হয় আৰু আছে এখন যদি নিয়ে 28,000 ৰাখিম এখন 28,000 হয় ইয়াতে বগা গ্লাছ হ'ব ইয়াত বগা গ্লাছ আপুনি লগাই দিব এনে ব্লেংক না থাকে গ্লাছ লগাই দিম বাপ ৰে বাপ মার্কেট প্রাইস আপোনাৰ ভিডিও চাই আহিলে 12,000 টকা দি দিম মানে 6 সিটাৰ নেকি হয় 6 সিটাৰ 12,000 টকা 12,000 টকা 6 সিটাৰ ডাইনিং টেবুল হয় বাপ ৰে বাপ চাওক 12,000 টকাত আপোনালোকে 6 সিটাৰ ডাইনিং টেবুল পাই যাব এই চাওক আপোনালোকে এইখন ডিজাইন আপোনালোকে চাওক স্ক্ৰিনশ্বট মাৰি ৰাখক আপোনালোকে আহি ইদ্ৰিছ তাক দেখাব যে 12,000 কৈছিলে 12,000 টকা পাব নেকি আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখি দিব 12,000 টকাত আপোনালোকে বৰ্মা বজাৰত আহিলে ইদ্ৰিছ দাৰ পৰা কিনিব পাৰিব এইখন দেখুন আৰু এটা ইউনিক ডিজাইন সেম ৰেট নেকি এটো নহয় এটো 4 সিটাৰ হয় এখন প্ৰাইস আছে 12,000 টকা আপোনাৰ ভিডিও চাই আহিলে 9,000 টকা দি দিম 9,000 টকা দি দিম চাওক আপোনালোকে 4 সিটাৰ আপোনালোকে ডাইনিং টেবুল মাত্ৰ 9,000 টকা পাই যাব চাওক আপোনালোকে মানে ৰেট বহুত কম লাগি আছে মোৰ কিন্তু এই ডাইনিং টেবুল আপোনাৰ 4 সিটাৰৰ মাত্ৰ 9,000 টকাত পাব মানে মই প্লাষ্টিকৰ চেয়াৰ যদি আপোনালোকে 10খন কিনিব বিচাৰে কিনিবই নোৱাৰে মাত্ৰ 9,000 টকাত আপোনালোকে এইখনৰ চাওক কোৱালিটি কিমান ডিজাইন কেনেকুৱা ষ্টিলৰ 6 সিটাৰ আছে এইখন কেইখনই পালং হেৰি এখন 24,000 টকা দাম আছে আপোনাৰ ভিডিও চাই আহিলে 18,000 টকা ষ্টিলৰ 6 সিটাৰ মানে কি এটা গ্লাছ থাকিব নেকি গ্লাছ থাকিব 12 mm 18,000 টকা দি দিব হয় 6 সিটাৰ হয় 6 সিটাৰ 10 বছৰ গ্যাৰান্টি পাব 10 বছৰ যদি 10 বছৰৰ এটা ৰিটাৰ্ণ দিব ৰিটাৰ্ণ আপুনি আনিব আনিম চাওক 10 বছৰৰ গ্যাৰান্টি আছে 18,000 টকা ষ্টিলৰ আপোনালোকে ডাইনিং টেবুল পাই যাব মানে কি ষ্টক যদি আপোনালোকক দেখক হেন হ'ব ইমান ষ্টক ৰাখিছে আপোনাৰ দাম আছে আপোনাৰ 52 আপোনাৰ ভিডিও চাই আহিলে 12,000 টকা লেছ 52 পৰা 40,000 টকা দি দিব 40,000 দি দিম মানে এই 6 সিটাৰ লগে ডাইনিং টেবুল 12 mm গ্লাছ হয় কমপ্লিট বাপ ৰে বাপ মই কি কম আপোনালোকে মানে বিশ্বাস যদি নকৰে বৰ্মা বজাৰত এবাৰ আহিবই লাগিব এবাৰ আহক ভিজিট কৰক ইদ্ৰিছৰ লগত কথা পাতো কিয়নো মই মিছামিছি কোৱা নাই ডান্স কৰক ইয়াতে উঠিমা ভাঙিলে ইমান মজবুত আৰু সেগুন কাঠ হয় ইয়াছে আপোনালোকৰ আৰু আছে ব্লেক গ্লাছ লগাই ৰখা আছে ইয়াছে আকৌ ব্লেক গ্লাছ লগাই ৰখা আছে ইয়াতে কুশন লগোৱা আছে বহুত ধুনীয়া কুশনকে ফিটিং কৰিছো আমি ধুনীয়াকৈ বনাইছো সেগুন কাঠ হয় সেগুন বাপ আপোনালোকক ইমান সময় মই অকল ডাইনিং টেবুল দেখুৱাই আছিলো এতিয়া আহি গৈছো মই ডাইৰেক্ট মানে গডৰেজ খেতিৰ মাজত বুলি ক'ব লাগিব ইমান ধুনীয়া ইমান ইউনিক ডিজাইন আচলতে দাদা এই যে মই এইটো দেখিছো এইটো মানে মই বহুত জায়গাত মই গডৰেজ দেখা পাইছো তো এনেকুৱা মানে ইমান বক্স থকা ইমান মজবুত মই গডৰেজ দেখা পোৱা নাই এইটো আচলতে কিমান পৰিব কওকচোন ইমান মজবুত একচুয়ালি এখন আলতাফ দা এখন ষ্টিল প্ৰায় হয় হ্যাঁ এইটো কোম্পানীটো বহুত ভাল 3D প্ৰিন্টিং হয়
এইখনৰ প্ৰাইচ আছে মাৰ্কেট প্ৰাইচ আছে 24,000 24,000 কিন্তু আপোনাৰ ভিডিঅ' চাইলে মই 20,000 দি দিম 20,000 দি দিম মানে 4,000 ডিসকাউন্ট হয় বহুত হেভি এইটো বহুত হেভি বিশ্বাস নকৰে ইমান হেভি আপোনালোকে মাত্ৰ 20,000 4,000 ডিসকাউন্ট 4,000 টকা ডিসকাউন্ট আপোনাৰ মাত্ৰ 20,000 টকাত এইটো গডৰেজ পাই যাব মাত্ৰ 20,000 টকা লৈ আহক আকৌ দেখা পাইছো আৰু এটা ডিজাইন এইখন আছে এইখন আজিকালি ছোৱালী বিয়াৰ কাৰণে হয় কন্যা ছোৱালী এনেকুৱা গডৰেজ বিচাৰে আজিকালি এইটো CNG হয় আকাশ কোম্পানীৰ হয় ইয়াত এটা এক্সট্ৰা লকাৰ পাব আচ্ছা ইয়াত এক্সট্ৰা লকাৰ হয় আচ্ছা বক্সৰ পাব ভিতৰতে এটা ডয়াৰ পাব আকৌ এক্সট্ৰা লকাৰ এটা হয় খাৰৰ পৰা ষ্টেণ্ড পাব বাস্কেট পাব লাইট আছে চাওক মই ভিতৰত সোমাই যাব পাৰো ইমান ডাঙৰ গডৰেজ মই ইচ্ছা কৰিলে তাত সোমাই বহি যাব পাৰো চাওক ইমান কমফৰ্টেবল এটা গডৰেজ বহুত হেভি মাল এইটো 50 বছৰত একো নহয় 50 বছৰত একো নহয় একো নহয় বাপ ৰে বাপ 50 বছৰত একো নহয় এই গডৰেজটো এইটো তো প্ৰাইস আছে 32,000 32 যদি আপুনি তিনচুকীয়া ডিব্ৰুগড় যোৰহাট গুৱাহাটীৰ পৰা লৈ 32,000 লাগিব আৰু যদি আপোনাৰ ভিডিঅ' চাই কোনোবা আহে মই এইটো 24 দি দিম 24 24 সো 7,000 টকা ডিসকাউন্ট হয় বাপ ৰে বাপ বহুত হেভি মাল প্ৰত্যেকটো মালত প্ৰত্যেকটো প্ৰডাক্টত আপোনালোকে অফাৰ পাই আছে ডিসকাউন্ট পাই আছে 3D প্ৰিন্টিং হয় প্ৰিন্টিংটো সব কিমান ধুনীয়া ইয়াতে এটা গ্লোজিং আছে আপুনি যদি ইফালৰ পৰা চাই বেলেগ এটা ডিজাইন দেখাব ইফাল আৰু কিবা গ্লেজিং দি আছে হয় হয় গ্লেজিং আছে আচ্ছা 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 বাপ ৰে এইটো মানে কি আপোনালোকে ভাবি আছে পেপাৰ লগাই নহয় ইয়াত পেপাৰ লগোৱা নাই এইটো অলৰেডি 3D এইটো CNC প্ৰিন্টিং হয় আচলতে আপোনালোকে 3D এংগেলত এইটো লগাই ৰখা আছে ইয়াত দেখা পাইছো আৰু এটা মই দেখো হে কৰিব নোৱাৰি ইমানখিনি আপুনি এইটো এটা আছে লোকেল এইটো আশীৰ্বাদ বুলি কয় এইটো মাৰ্কেটত 18 19 20,000 বিকি আছে কোনো মানুহে যাতে মই ভিডিঅ' কৰা কাৰণ এইটোৱে যাতে মানুহে ঠগ নাখায় বেলেগ দোকানৰ পৰা পটকে কিনিব 20,000 টকা দি 4,000 5,000 টকা লছ খাই যাব যাতে আপোনাৰ ভিডিঅ' চাই ডাইৰেক্ট মোৰ ইয়াত আহে এখন মই প্ৰাইচ ৰাখিছো 14,000 টকা 14,000 আশীৰ্বাদ মই কৈছিলো গডৰেজ আৰম্ভ হৈছে 15,000 পৰা দেখোন আপুনি আৰু 1,000 টকা আৰু 1,000 কমাই দিলো 14,000 দি দিছে 14,000 পৰা ষ্টাৰ্ট মই আৰম্ভণিত আপোনালোকক কৈছিলো 15,000 পৰা গডৰেজ আৰম্ভ কিন্তু 14,000 টকা থাকিলে আপোনালোকে গডৰেজ কিনিব পাৰিব ইয়াক এইটোৰ দাম হৈছে 14,000 টকা স্ক্ৰিনশ্বট মাৰি ৰাখক ইদ্ৰিস দাক আহি দেখুৱাই দিয়ক 14,000 টকা দিয়ক আশীৰ্বাদ কোম্পানীৰ এই গডৰেজটো আপোনালোকে মাত্ৰ 14,000 টকাত পাই যাব আকৌ আৰু এটা দেখা পাইছো এইটো ষ্টিল প্ৰাইস এইখন 20,000 টকা 20,000 টকা এইখন 14,000 টকা এইটো 14,000 টকা হয় চাওক এইটো 20,000 টকা এইটো 14,000 টকা এইটো 20,000 টকা তো 20,000 14,000 20,000 ষ্টিল হয় এইটো ষ্টিল হয় এইটো আইৰন মিক্স নহয় ইয়াত খাৰু ষ্টেণ্ড আছে ইয়াত লাইট আছে বহুত ফেচিলিটি আছে মালৰ হেভি আছে এখন মাৰ্কেট প্ৰাইস আছে 26,000 আপোনাৰ ভিডিঅ' চাই আহিলে 20,000 দি দিম 20,000 টকা 6,000 টকা ডিসকাউন্ট বহুত হেভি টকা মাৰি চাওক প্ৰত্যেকটো প্ৰডাক্টত আপোনালোকে কম বেছি 5,000 পৰা 7,000 10,000 টকা ডিসকাউন্ট পাইছে মাত্ৰ 10,000 যদি থাকে আপোনালোকে ডাবল ডোৰৰ গডৰেজ কিনিব পাৰিব ইয়াত আৰু এটা মুতকে আৰু উখা বাপ ৰে বাপ 7 ফুট নেকি এইটো এখন আকাশ কোম্পানী হয় ইয়াৰ কালাৰ ফেচিলিটি সব বহুত ধুনীয়া ইয়াৰ টেক্সচাৰটো বহুত হেভি টেক্সচাৰ হয় আৰু আপোনাৰ কোৱালিটি ভাল বহুত মজবুত হয় টেক্সবিলাক বহুত ভাল হয় এইটো দাম কিমান ৰাখিছে এখন 32 আছে আপোনাৰ ভিডিঅ' চাই আহিলে 24 8,000 টকা ডিসকাউন্ট 24 এই সোফা কিমান পৰিব দাদা এই সোফাটো আমাৰ বৰ্মা বজাৰত হয় বেলেগৰ কথা নকওঁ আমাৰ বৰ্মা মাৰ্কেটৰ পৰা যদি কোনোবা কিনে 15,000 16,000 টকা লাগিব হয় কিন্তু আপুনি আপোনাৰ ভিডিঅ' চাই যদি কোনোবা আহে মোৰ দোকানত ইদ্ৰিস দাৰ দোকানত যদি আহে আৰবি উডেন ফাৰ্নিচাৰত আপোনাক 12,000 টকা দি দিম 12,000 টকা দি আচ্ছা এই জোৰ সোফাত মানে কিমান জন মানুহ বহিব পাৰিব 5 জন মানুহ বহিব পাৰিব 5 সিটাৰ মানে কোন সিঙ্গেল এটা 1 হয় 3 সিটাৰ সেইখন হয় কিমান 12,000 টকা 12,000 টকাত মানে এইখন এই দুখন এই তিনিখন দি দিব মাত্ৰ 12,000 টকা কথা কৈছে নেকি সঁচা কথা বিশ্বাস হোৱা নাই কিন্তু সঁচা কথা কৈছো এইখন আৰু এই দুখন 12,000 টকা দি দিম বাপ ৰে ইফালে আহক আৰু এখন আছে সেইখন ইফালে আহক আমি ইফালেখন দেখুৱাই দিওঁ 9,000 টকা আৰু এইখন কিমান ৰাখিছে এইখনো 12,000 টকা 12,000 টকা হয় এইখন কিমান ৰাখিছে এইখন 9,000 টকা এইখন কিন্তু আমাৰ বৰ্মা মাৰ্কেটত কিন্তু 12,000 14,000 বিক্ৰী আছে হয় আমি নিজে বনাও নিজে মেনুফেকচাৰিং কৰো ইয়াত ফৰ্মৰ কোৱালিটি ভাল দিওঁ চেগুন কাঠ দিওঁ ভিতৰত আমি বেয়া ডুপ্লিকেট নকৰো 5 বছৰ কাঠৰ গ্যাৰান্টি থাকিব কিবা হ'ব ৰিটাৰ্ণ দিব এখন আমাৰ বৰ্মা বজাৰত 12-13,000 বিক্ৰী আছে ইয়াৰ চাওক এইখন বিছনা চেগুন কাঠৰ বিছনা মই ইদ্ৰিস দা সুধিম আচলতে এই চেগুন কাঠৰ বিছনাৰ দাম কম হ'লেতো আপুনি 50,000 ৰাখিব এইখনৰ দাম নহয় 50,000 নহয় ইয়াত আপোনাৰ দুটা ডয়াৰ আছে ইয়াত ওপৰত এটা বক্স আছে তলতো বক্স আছে প্লাইৰ কোৱালিটি ভাল পাব আশা ডিজাইন হ'ব পিওৰ গ্লোসি মাৰা আছে মেলামেন চিলাৰ মাৰি এছিয়ান গ্লোসি মাৰা আছে ইয়াৰ মালৰ ফিনিশিং চাওক কোৱালিটি চাওক হয় হয় এটা কোৱালিটি চাওক কিমান ফিনিশিং কিমান ধুনীয়া এটা ওয়াটাৰপ্ৰুফ কালাৰ হয় আপুনি পানী মাৰিব সাপ মাৰিব সাবুন লগাব একো নহয় ফিনিশিং নাই মই এনেকে হাতেৰে চামুচি দিছো হাতে কোনো হয় ৰেট কিমান 32 এইখনৰ দাম আছে 38,000 আপোনাৰ ভিডিঅ' চাই যদি 32 দি দিম 32 দি দিম বাপ ৰে এইখন সেম প্ৰাইস 32 এইখনৰ দাম 32 এইখনৰ দাম এইখনৰ দাম আছে আপোনাৰ 45,000 যদি আপোনাৰ ভিডিঅ' শ্বেয়াৰ কৰি আহে কোনোবা 38 দি দিম 38 দি দিম বাপ ৰে 38 এইখন এইটো চাব এইটো পানী মাৰি থৈ দিব নেকি এইয়া সাপ মাৰিছো হ্যাঁ সাপ মাৰিছে হয় হয় এই পলংক সাপ আমি আপুনি কিয় মাৰিছে একো নহয় নেকি একো নহয় এনেকুৱা সাৰ্ভাৰে ইয়াৰ ওৱাটাৰ প্ৰুফ হয় ইয়াৰ সব বিছনাত পানী মাৰি আছে ইয়াৰ সব এই ওয়াটাৰপ্ৰুফ হসে নেকি ওয়াটাৰপ্ৰুফ হসকে
এনেকুৱা আপুনি ধুব পাৰিব যদি আচ্ছা, পানীত এইখিনি ভিজাই বেয়া নহয় থব নেকি? নোৱাৰে, আপুনি পানী মাৰিছে পালকত? একো নহয় একো নহয়? একো নহয় মই মাৰি চাইছোঁ। 30 বছৰ গ্যাৰান্টি আছে ইয়া চাওক আপোনালোকে, ইয়া চাওক এখন বিছনা বুলি একো নহয়, মই পানী মাৰি দিছোঁ, সাৰ মাৰি দিছোঁ, ইয়া চাওক, ইয়া চাওক 30 কিমান বছৰ guarantee guarantee দিছে আছে। বৰ্মা বজাৰত Replacement আৰবি guarantee। এণ্টাৰপ্ৰাইজত উডেন ফাৰ্নিচাৰত আপোনালোকে দেখুৱাব পাৰিছে পানী মাৰি দিছোঁ কিন্তু একো নহয়। বাপ ৰে বাপ, ইমান গ্যাৰান্টি কোনে? দাম আছে 55,000 হয়। যদি আপোনাৰ ভিডিঅ' চাই আহি পেলাই যদি কয় আলতাফদাৰ ভিডিঅ' চাই আহিছো এইখনৰ দাম আপুনি কমাই ধৰক মই 40,000 দি দিম 40,000? 40,000 এইখনৰ দাম 40,000 টকা, এইখনৰ দাম 40,000 টকা, এইখনৰ দামো 40,000 টকা, এইবিলাক সব এইখনৰ দামো 40,000 টকা, সব waterproof হয়। ইয়া চাওক, এইটো সব waterproof, পানী মাৰি দেখুৱাই দিছে চাওক। এনেকুৱা পানী মাৰিব এনেকুৱা মাত্ৰ পানী মাৰিব 40,000 টকাৰ যদি আপুনি বিছনা খেলে বডিত পানী মাৰি দিছো একো পানী মাৰি নহয় দিছে। একো নহয় এই ইয়া চাওক আপোনালোকে, নহয়। ইয়াত পানী মাৰি দিছে, একো নহয়। ইয়াত দিব। আৰু কি গ্যাৰান্টি পাব লাগে আপোনালোকে? ইয়া চাওক। ব্ৰাছ মাৰি দিব তো আপুনি 80,000 ৰাখিব। নাই নাই ইমান নহয় ইমান কিমান ৰাখিব এইখন? এইখনৰ প্ৰাইচ আছে 35,000 35? হয় যদি আপোনাৰ ভিডিঅ' চাই কোনোবা আহে 30,000 দিন 30,000 মাত্ৰ 30,000? হয় 20 বছৰলৈ গ্যাৰান্টি আছে। এইটো 40 বছৰ গ্যাৰান্টি 40 বছৰ? 40 বছৰ তাক মাত্ৰ যদি আপোনালোকে 34,000 বা 30,000 টকাৰে আপোনালোকে বিছনা কিনে 40 বছৰলৈকে যদি আপোনালোকে গ্যাৰান্টি পায়, আৰু কি লাগে? আৰু কি লাগে কওক আপোনালোকে? কিন্তু আপোনালোকে এইখিনি চাওক, পুৰা 3 ইঞ্চি। হয় 3 ইঞ্চি চাওক এইখিনি পুৰা 3 ইঞ্চি আছে আপোনালোকে। 3D ডিজাইন কাটা আছে এইটো হাতেৰে কাটা হয় হয়, বাপ ৰে এইটো বাপ, CNC machine বাপ নহয়। ৰে বাপ। এইখনৰ দাম দাদা কিন্তু কিমান লাগিছে আপুনি কৈ দিয়ক। এইখনৰ দাম আছে 45,000 45,000? হয় আপোনাৰ ডিসকাউন্ট ভিডিঅ' চাই আহিলে আপোনাৰ 40,000 40,000? 40,000 অলপ কলক দেখুৱাই দেখাই। এইখনৰ দাম মাত্ৰ 40,000 টকাত আপোনালোকে এইখন পাই যাব, এই বিছনাখন পাই যাব মাত্ৰ 40,000 টকা। ইয়া চাওক আপোনালোকে গোলাঘাটৰ পৰা আহি আৰবি উডেন ফাৰ্নিচাৰৰ পৰা আচলতে মাল বুক কৰি আপোনালোকে ইতিমধ্যে দেখা পোৱা গৈছে ফাৰ্নিচাৰৰ বস্তুখিনি লৈ গৈ আছে। আৰবি উডেন ফাৰ্নিচাৰ আপোনালোকে ভাবি আছে অকল এই বৰমাত নেকি? নহয়, সুদূৰ গোলাঘাটৰ পৰা আহি ইয়া চাওক আপোনালোকে মাল বুক কৰি লৈ গৈছে। তথাপিও এখন নহয়, আপোনালোকে চাওক ইফালে এখন গাড়ী ৰাখিছে, সেইখন আপোনালোকে চাওক অন কেমেৰা দেখুৱাইছোঁ। এইফালে এখন গাড়ী, দাদা অলপ আহক আপুনি। এই চাওক ইফালে ৰাখিছে এখন গাড়ী, ইফালে দেখুৱাই দিয়া, ইফালে আৰু দুখন গাড়ী, মানে 4খন গাড়ী অলৰেডি বুক কৰি ৰাখি দিছে। আহক, ৰাখি দিছে। এই আৰবি উডেন ফাৰ্নিচাৰৰ পৰা গোলাঘাটৰ পৰা মানুহে লৈ গৈ আছে। যদি কোনোবা আসলে দূৰ দূৰৰ পৰা আহিব বিচাৰে, আপোনাৰ দোকানখনটো আমি চিনি পাইছোঁ, কোনো মানুহ আহিলে লোকেশ্যনটো কৰিব কেনেকৈ আহিব আপুনি কওকচোন? যদি গুৱাহাটী নগাঁও চাইডৰ পৰা আহে চামগুৰি আহিব, গুৱাহাটী নগৰৰ পৰা আহিলে চামগুৰি আহি 3 কিলোমিটাৰ আহি পেলাই স্কুল এটা পাব, জাতীয় বিদ্যালয় আৰু এইখন বিল্ডিং পাব। আৰু ইফালে আপোনাৰ বনাই লগা আছে। আৰু যদি আমবাগান তেজপুৰ এনেকুৱা যদি লখিমপুৰ চাইডৰ পৰা আহে তেতিয়াহ'লে বৰ্মা বাজাৰ পাৰ হৈ যিটো দোকান পাব অপজিট মছজিদ আছে, এফালে স্কুল আছে, দুটাৰ মাজতে দোকান চেম লোকেশ্যন কৈ গোটেই দিন ভিডিঅ' বনালে শেষ নহয়, ইমান ষ্টক ৰাখিছে। এইটো কিমান ৰাখিছে দাদা? এইবিলাক 15,000, এইটো 15,000 15,000 বহুত ডাঙৰ ডিচিং। এইটো চাব বেক চাইডত আপোনাৰ হেৰি আছে, বেক চাইডত কেবিন আছে। বাপ ৰে বাপ, বেয়া চাওক আপোনালোকে কি ৰাখিব বিচাৰে আপোনালোকে ইয়াতে ৰাখিব। এইখন বি ক্লাছ হয়, এইখনৰ দাম আছে 25,000 টকা। 25,000 টকা? এইটো এ ক্লাছ হয়, চাইড পাল্লা আছে, চাইড পাল্লা আছে, সব 1.5 ইঞ্চি কাঠ হয়, প্লাই কোৱালিটি ভাল পাব, কালাৰটো ভাল পাব, সব বস্তু ভাল পাব। এইখনৰ দাম আছে আপোনাৰ 40,000 টকা। আপোনাৰ ভিডিঅ' চাই আহিলে এইখনৰ দাম 33,000 টকা, এইখনৰ 33,000 টকা। আৰু এইখন চাব পাৰে, এইখন তিতা চাব হয়, এইটো তলত বক্স নাই, খালি অনলি হেডত বক্স হয়, দুটা ডয়াৰ থাকিব। এইখনৰ প্ৰাইচ আছে 24,000 টকা। আপোনাৰ ভিডিঅ' চাই যদি কোনোবা আহে এইখনৰ দাম হ'ব মাত্ৰ 18,000 টকা। বহুত ধুনীয়া ফিনিচিংটো চাওক, মাত্ৰ 18,000 তিতা চাব হয়। ইয়া চাওক আপোনালোকে মাত্ৰ 18,000 টকাত আপোনালোকে এইখন বিছনা পাই যাব। আপোনালোকে কতো যাব নালাগে, মই কৈছোঁ এবাৰ যোগাযোগ কৰক, এবাৰ আহক লোকেশ্যনত, এবাৰ আহক। এইখন আছে 7x7 কমপ্লিট A to Z চেগুন আছে, মেচুৰ কাঠ হয়, এই তলৰ কাঠবিলাক চাওক সব কমপ্লিট চেগুন হয়, 7x7 কিং সাইজ হয়, কিং সাইজ হয়। এখন দাম কিমান? এখনৰ দাম আছে আপোনাৰ 45,000। 45 হয়, আপোনাৰ ভিডিঅ' চাই যদি কোনোবা আহে 37 দি দিম। 37 মানে 8,000 ডিসকাউন্ট হয়। তাক 37,000 ত এইখন বিছনা পাই আছে। এইখন 37,000 ত পাই আছে, এইখন 37,000 ত পাই আছে, ও এইখন 37,000 ত পাই আছে, এইখন 37,000 ত পাই আছে। এইখন এইখন আছে আপোনাৰ এইটো কমপ্লিট চেগুন হয়, এক ক্লাছ হয়, এইটো বি ক্লাছ নহয়, এক ক্লাছ হয়, মেচুৰ কাঠ হয়, এইটো ৱাটাৰপ্ৰুফ কালাৰ কৰা আছে। আপুনি পানী দি চাপ দি চাবোন দি যি মন যায় আপুনি পুখুৰীত নমাই পেলাই ধুব পাৰে, একো টেনচন নাই। এইখনৰ দাম আছে 36,000 টকা। আপোনাৰ ভিডিঅ' চাই যদি কোনোবা আহে 32,000 টকা। 32 চাওক এখন 32,000, এখন কিমান থাউজেণ্ড? এইখন আহিব 25,000। 25,000? হয়, এইখন 25,000। আছে 25,000? হয়, 25,000। এইখন বিছনা যদি 25,000 টকাত পাই আছে, মই কৈছোঁ ইমান ৰেটৰ হাই ৰেটৰ নিব নালাগে। এইটো 1.5 ইঞ্চি হয়, আপোনালোকে এইটো 1.5 ইঞ্চি হয়, এইটো 2 ইঞ্চি হয়, সেইকাৰণে দামটো অলপ কমিছে। এইটো অলপ মানে সিম্পল, প্লাইটো অলপ নৰ্মেল হ'ব, বিছনা প্লাইটো কম দামী হ'ব। আপোনালোকে এখন বিছনা পাইছে, এখন কিমান পৰিব? এইখন ডাবল কানিজ বুলি কয়, হেডত যিটো ডিজাইন আছে লেটত এইটো ডিজাইন আছে বেক সাইডত, গতিকে এইখন প্ৰাইচটো অলপ বাঢ়ি যায়। এইখনৰ দাম আছে 36,000। যদি আপোনাৰ ভিডিঅ' চাই কোনোবা আহে তেতিয়াহ'লে এইখন 30,000 দি দিম। 30,000 টকা। এইখন কিমান দিছে? এইখন তিতা চাপ হয়, এইখন আকৌ হেড বক্স হয়, টলি বক্স নাই, তলত বক্স নাই। বহুতে পইচাৰ কাৰণে ডাবল বক্সৰ বিচনা নিব নোৱাৰে, কম বাজেট থাকে। এই তেখেতসকলৰ কাৰণে নতুন ইউনিক নতুন ডিজাইনত এনেকুৱা বনাইছোঁ, তিতা চাপ কাট দি পেলাই হেড বক্স বনাইছোঁ। এইখনৰ দাম আছে 24,000 টকা। আপোনাৰ ভিডিঅ' চাইলে 18,000 টকা। 18,000 টকা? হয়, ফিনিচিং চাওক, গ্যাৰান্টি আছে। আপোনালোকে 18,000 টকা পাই আছে মানে মই কৈছোঁ অসমৰ আৰু ক'ৰবাত আপোনালোকে যাব নালাগে, এবাৰ সেই ভিজিট কৰক। এবাৰ তুমি ভিজিট কৰে, আপোনালোকে চাই যদি আপোনালোকৰ পচন্দ নহয়, আপোনালোকে পিছে আপোনালোকে ক'ব যে মই কৈছিলোঁ আচলতে ভুল বুলি। এবাৰ আহি চাওক, আপোনালোকৰ পচন্দ হ'ব, ৰেটটো পচন্দ হ'ব। এইখন কিমান ৰাখিছে? এইখন আছে আপোনাৰ 45। আপোনাৰ ভিডিঅ' চাইলে 37। 7x7 কিং 7x7 37 হয়।
ইমানখিনি দেখুৱাইছোঁ, কিন্তু মই গডৰেজখিনি মই আকৌ দেখাৰ ইচ্ছা আছে। আহি যা ইফালে আপোনালোকে চাওক, ইফালে চাওক কিমান ধুনীয়া ধুনীয়া ডিজাইন আছে। পখিলা দেখা পাইছে, ইয়াৰ চাওক আপোনালোকে ফুল দেখা পাইছে, ইয়াৰ চাওক ফুল কি ধুনীয়া ধুনীয়া ডিজাইনৰ আপোনালোকে গডৰেজ দেখা পাইছে। ইয়াৰ চাওক আপোনালোকে, মই যদি গডৰেজ আপোনালোকক বহু সময় দেখাওঁ কিন্তু গডৰেজ দেখুৱা শেষ নহ'ব। ইফালে আপোনালোকে চাওক কিমান গডৰেজ ৰাখিছে। ইয়াৰ আকৌ চাওক ফ্লাইট পাৰ্টিকল বৰ্ডাৰ আছে। ইয়াৰ চাওক আপোনালোকে ডাবল ডোৰৰ, ট্ৰিপল ডোৰৰ বহুতো আপোনালোকে গডৰেজ দেখা পাইছে। এইখিনি আকৌ মাগুৰ বৰণীয়া দেখোন, এইখিনি বিচনা কেনেধৰণৰ দাদা আহকচোন। এইখিনি মই নতুন দেখা পাইছোঁ, এই কালাৰটো দেখা পাইছে। এইটো মানে আপোনাৰ এই দুখীয়া মানুহৰ কাৰণে মানে হেৰি ধৰি লওক কোনোবা ফাইনেন্সিয়েল কণ্ডিশ্যন বেয়া হয় হয়, তেখেতসকলৰ কাৰণে এইটো খগন কাৰ্ড হয়। হয়, গুণে পোকাৰ গেৰাণ্টি আছে 5 বছৰ। এইখনৰ দাম ৰাখিছোঁ 13,000 টকা। 13,000 টকা? হয় 13,000। 19 mm প্লাই পাব, বিচনা প্লাই। চাওক মাত্ৰ 13,000 টকাৰে আপোনালোকে এই বিচনাখন কিনিব পাৰিব। 13,000 টকা। এই চাওক এইখন মাত্ৰ 13,000 টকাৰে কিনিব পাৰিব। এইখন বিচনা মাত্ৰ 13,000 টকাৰে কিনিব পাৰিব। মই অলপ পিছলৈ যোৱা, এইখন বিচনা আপোনালোকে 13,000 টকাত কিনিব পাৰিব। এইখন বিচনা 13,000 টকাত। আপোনালোকে ভাবি লৈছে 13,000 টকাৰ ডাউন পেমেণ্ট নেকি? নহয়, এই কেছ 13,000 টকাত আপোনালোকে এইখন বিচনা পাই যাব। আৰু আপোনালোকে কিস্তি বা EMI দিব নালাগে। মাত্ৰ যদি আপোনাৰ হাতত 13,000 টকা আছে, আপোনাৰ ভণ্টি, আপোনাৰ ছোৱালী, আপোনাৰ ফেমিলিৰ কাৰোবাৰ বিয়া আপুনি দিব বিচাৰিছে, আপুনি ফাইনেন্সিয়েলি বহুত উইক, সেইকাৰণে আপুনি মাত্ৰ 13,000 টকাত এইখন বিচনা কিনি লৈ যাওক। কেছ টকা দিয়ক, কোনো ফাইনেন্স নহয়। 13,000 টকা দিয়ক, দাদাৰ লগত কথা পাতক। এইখন মাত্ৰ 13,000 টকাত আপোনালোকে এই বিচনাখন পাই যাব। আৰু যদি আপোনালোকক দেখুৱাই ইফালে যদি আপোনালোকক মই এইখন কি হয়? এইটো এল সোফা হয়। বহুত হেভি। উঠি যাওঁ নেকি? এল আৰে স্প্ৰিং আছে নেকি? আছে। সঁচাই স্প্ৰিং আছে। কিমান ৰাখিছে এইখন এল সোফাখনৰ ৰেট? এইখনৰ দাম আছে আপোনাৰ মাৰ্কেট প্ৰাইচ আছে 40,000 টকা বেলেগৰ পৰা ল'লে। হয়, কিন্তু আমি 40,000 নল'ম, আপোনাৰ 32,000 ল'ম। 32,000 টকাত আপুনি, মই বুজি পাইছোঁ 32,000 টকা। 32,000 টকাত আপুনি এই গোটেইখিনি দিব নেকি? গোটেইকেইটা, দুটা মূৰা, এটা চেণ্টাৰ টেবল পাব, এটা ডিভান পাব। 32,000 টকাত এইযোৰ, এইখন পাব, এইখন পাব, এইখন গোটেইখিনি। হেড এডজাষ্ট আছে, এইটো চাওক। চাওক মাত্ৰ 32,000 32,000 যদি আপোনাৰ ওচৰত আছে, আপুনি ইয়াৰ পৰা এল সোফা কিবা কিবি চিট, মেচি টেচি কিবা কিবি পাই যাব। মানে লগতে আপোনাৰ টেবুল এখন পাই যাব, টি টেবুল এখন পাই যাব, লগতে গ্লাছ থকা। কিমান পৰিব? এখন আহিব আপোনাৰ 30,000 টকা। 30,000 টকা? মাত্ৰ 30,000 টকা? 30,000 টকা। সো আপোনালোকে দেখিব পাৰিছে RB উড এণ্ড ফাৰ্নিচাৰ ইদ্ৰিছদাৰ এখন বিপণী, এখন ফাৰ্নিচাৰ ষ্টক। আপোনালোকে এবাৰ ভিজিট কৰক। বজাৰটো হৈছে কি বৰ্মা বজাৰ নেকি? বৰ্মা বজাৰ। বৰ্মা বজাৰত আপোনালোকে আহি এবাৰ ভিজিট কৰক। RB উড এণ্ড ফাৰ্নিচাৰ আপোনালোকৰ পচন্দ হ'ব। মই প্ৰায় আধা ঘণ্টা 1 ঘণ্টাৰ পৰা ভিডিঅ' বনাই আছোঁ, ভিডিঅ' বনোৱা শেষ কৰিব পৰা নাই, ইমান ষ্টক ৰাখিছে। মই সকলোখিনি দেখুৱাব পৰা নাই আপোনালোকক। যদি কোনোবাই গুগলৰ পৰা এটা ডিজাইন স্ক্ৰীনশ্বট মাৰি দেখুৱাই দিয়ে, আপোনালোকে মই বনাই দিব। যেনেকুৱা ডিজাইন লাগে তেতিয়াহ'লে মই কৈছোঁ পচন্দ কৰা প্ৰয়োজন নাই। আপোনালোক গুগলৰ পৰা বা ক'ৰবাত বিচনা দেখা পাইছে, সেই ভৰ্টু ইদ্ৰিছ দাক পঠাই দিব। মই দিব 2 দিনত মই এল সোফা মই বনাই দিম। আমাৰ ফ্ৰেম বনোৱা থাকে, জাষ্ট খালি ফৰ্ম আৰু কাপোৰটো লগাম। আৰু ফৰ্মৰ কোৱালিটি আমাৰ ভাল পাব, 40 ডেঞ্চিটি আল্ট্ৰা ফৰ্ম হয়। আচ্ছা, আমি আজে বাজে ফৰ্ম নিদিওঁ, বিগ ফৰ্ম নিদিওঁ। ঠিক আছে, ভাল কোৱালিটি দিওঁ। ঠিক আছে, ইফালে অলপ দেখুৱাই দিয়া। আচলতে ইমান সময় আমি ভিডিঅ' বনাইছিলোঁ বৰ্মা বজাৰৰ RB উড এণ্ড ফাৰ্নিচাৰ। যদি আপোনালোকে ফাৰ্নিচাৰৰ কিবা বস্তু কিনিব বিচাৰিছে, আপোনালোকে স্ক্ৰীণত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰক। অথবা আপোনালোকে যদি চিনি পাইছে RB উড এণ্ড ফাৰ্নিচাৰৰ আচলতে বৰ্মা বজাৰতে লাগি আছে এইখন দোকান, জাতীয় বিদ্যালয় একেবাৰে অপজিট ছাইডত সন্মুখত এটা বিল্ডিং আছে দাদাৰ। আপোনালোকে ইয়াতে ক'ৰবাত সুধিলে হ'ল যে ফাৰ্নিচাৰ দোকানী ইদ্ৰিছ দাৰ ঘৰ কোনখন বা বিপণী কোনখন, আপোনালোকে মানুহে চিনাকি কৰাই দিব। গতিকে এবাৰ আহক, ভিজিট কৰক, আপোনালোকৰ প্ৰয়োজনীয় ফাৰ্নিচাৰ বস্তু কিনি লৈ যাওক। আৰু কণ্টেক্ট নম্বৰ স্ক্ৰীণত অলৰেডি দিয়াই আছে, আপোনালোকে এবাৰ যোগাযোগ কৰক। ধন্যবাদ।